নৰ্মেল দালি কেনেকৈ বনাব পাৰে তাৰ কাৰণে আজি ভিডিঅ'টো বনোৱা হৈছে। প্ৰথমে আমি এনেকৈ পিঁয়াজ এটা কাটি ল'লোঁ। আমি এটা মিডিয়াম সাইজৰ পিঁয়াজ এটা কাটি ল'লোঁ। পিঁয়াজটা আমি এনেকৈ ঠাণ্ডা কৰিলোঁ আৰু পিঁয়াজটো ধুই আনো। ধুই ল'লোঁ। আমি 4টা জলকীয়া লৈ ল'লোঁ আৰু 2টা বিলাহী। জলকীয়া পিঁয়াজটো আমি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজটো ডাঙৰকৈ ৰাখিব পাৰে, সৰুকৈ দিলে বেছি ভাল হয়, খুব সোৱাদ হয়। জলকীয়াটো অলপ অলপ কাটি ল'লোঁ, নহ'লে তেলত দি দিলে ফুটি যাব পাৰে। ফুটি কেনেবাকৈ চকুত সোমালে হ'লে আৰু আমি কাটি ল'লোঁ। বিলাহী 2টা মিহি মিহিকৈ মিডিয়াম সাইজত কাটি ল'লেও হ'ব। আমি মিহি মিহিকৈ কাটি ল'লোঁ, মিডিয়াম সাইজত কাটি ল'লোঁ আৰু বেছি মিহি নহ'ল। বেছি মিহি নকৰিলেও হ'ব, আমি কাৰণ এইটো কুকাৰত বহাম ন। আমি তিয়াই থৈছিলোঁ এই দালি, এতিয়া পানীখিনি শুহি গ'ল। এতিয়া এবাৰ ইয়াক ভালকৈ আমি ধুই ল'ম আকৌ। আমি ইয়াত 5 পন বেছি ল'ব নালাগে, এইকেইটা হৈ যাব। 5 পন কেইটামান সৰহকৈ ল'ব লাগে। এতিয়া আমি 2টা আলু কাটি ল'ম। আলুকেইটা কিন্তু মিহি মিহিকৈ কাটিব লাগিব। 2টা বাকলি গুচাই ল'ম প্ৰথম, তাৰপাছত পানীৰে ধুই মিহি মিহিকৈ কাটি দুটা আলু অলপ মিহি মিহিকৈ কাটি লৈছোঁ। তেতিয়া খুব অলপ দালিখন খাবলৈ সোৱাদ হয়। মিহি মিহিকৈ কাটি লৈছোঁ দালিখিনি। পাঁচ মিনিট আমি কেৰাহীখন গৰম কৰি ল'ম। এই গৰম কৰা টাইমতে মই মিঠাতেল কিছুমান বস্তু যোগাৰ কৰি ল'ম ওচৰত। কেৰাহীতে বনাই দিলোঁ। আমি তেল অকণ আমি বাকি লৈছোঁ, বেছি তেল দিব নালাগে। চৰি দে, ভুলতে মানে মই কেৰাহীখন পাতি গ'লোঁ। কেৰাহীখন মানে দি দিলোঁ ন, মই কুকাৰত বনাব লাগে বাই মিষ্টেক। হ'ব বাৰু, কেৰাহীখনো কামত আহিব। মই আকৌ ভাজি এটাও বনাই আছোঁ পাছত নক'ব।
দিয়া হ'ব এতিয়া এখন গৰম হ'ব দিওঁ অকণমান তেলখিনি 5 মিনিট গৰম কৰাৰ পিছত তেল গৰম হৈ গৈছে ধোঁৱা ওলাব ষ্টাৰ্ট হৈছে এতিয়া আমি 5 গুটিকেইটা দি দিম জুইটো আমি অলপ কমাই দিম পুৰা লো ফ্লেমত বনাম ন বনালে ভাল হয় এতিয়া পিঁয়াজখিনি আমি লগত দি দিব লাগে নহ'লে বোলে পাঁচফোৰণখিনি গলি যোৱাৰ চান্স থাকে এতিয়া 3-4 ছেকেণ্ডমান 5 মিনিট আমি এইটো ভাজি ল'ম পিঁয়াজখিনি কালাৰটো চেঞ্জ হ'লে পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে ধীৰে ধীৰে এতিয়া আমি ইয়াত জোখৰ দালিখিনি জোখৰ আমি অলপ ৰং দি ল'ম ৰংখিনি আমি এনেকৈ 3-4 ছেকেণ্ড ভাজি ল'ব লাগিব কুকাৰত মই সেইকাৰণে বনাইছোঁ কুকাৰত ভালকৈ সিজি যায় বেছি টাইমো নালাগে কেৰাহীত টাইম লাগি যায় আমাৰ খাবলৈ ভোক লাগি গৈছে আজি দিনত ডিউটি কৰি আহিছোঁ এতিয়া অকণমান লৰালৰিকৈ বনাবলগীয়া হৈছে কাৰণে কুকাৰতে বনাইছোঁ কুকাৰত বনালে টেষ্টিও হয় দালি ন এতিয়া ইয়াত আমি কাটি থোৱা আলুখিনি আমি দি দিওঁ জুইটো অকণমান বঢ়াই দিওঁ বেছি নামি এতিয়া আমি নিমখ অলপ জোখৰ আন্দাজত দি দিম পাছত কমলৈ আকৌ দিব পাৰিম কিন্তু প্ৰথমতে বেছি দি দিব নালাগে জোখৰ হৈ গ'লে আকৌ পাছত খাবলৈ বেয়া হ'ব এতিয়া আমি কাটি থোৱা বিলাহীখিনি দিম বিলাহীখিনি আমি অকণমান সিজিব দিম 5 মিনিটমান এইফালে আমি গৰম পানী উঠাই দিছোঁ কাৰণ গৰম পানী দালিত দিলে ভাল হ'ব কাৰণ ঠাণ্ডা পানী দিলে সোৱাদটো বেয়া হৈ যায় এনে গৰম পানী অকণমান আমি চাইডত উঠাই দিছোঁ লগত পিঁয়াজখিনি বিলাহীখিনি এনেকৈ ভাজি থাকোঁতে মাজে মাজে অকণমান লৰাই দিব লাগে নহ'লে লাগি ধৰিব আমি তেনেকৈ পানী দিয়া নাই তেলত ভাজি আছোঁ বিলাহীখিনি এটলিষ্ট অলপ বইল হৈছে এতিয়া আমি দালিখিনি দি দিব পাৰিম অলপ বইল হোৱাৰ পাছত আমি দালিখিনি দি দিছোঁ জুইটো বঢ়াই দিব লাগিব নুমাই গ'ল দালি দিয়াৰ পিছত আমি জুইটো বঢ়াই দিব লাগিব হাই ফ্লেমত ৰাখিব লাগিব হাই ফ্লেমত এনেকৈ লৰাই দিম আমি সিজিব দিম আমি এনেকৈ সিজিব দিম আমি দালিখিনি সিজাৰ পিছত দালিখিনি ধুনীয়াকৈ মিলি গৈছে অলপ অলপ পানী ওলাইছে তাৰ পৰা বিলাহীৰ পৰাও
পানীটো অকণমান শুকাব দি আমি পানী দি দিব লাগে হৈ গৈছে পানী দিব পৰা এতিয়া চাহৰ কাপে আমি জোখত বেছি পানী দিব নালাগে 2 কাপ দিলে হয় 2 কাপ নহ'ব অলপ পানীটো বেছিকৈ দিম পাছত কমাই দিম কাৰণ চিটি মাৰিব দিম যে সেইকাৰণে পানীটো অলপ বেছিকৈ দি দিছোঁ টেষ্টটো বেয়া নহয় বাৰু টেনশ্যন ল'ব নালাগে পাছত দালি পানী কমাই দিম হৈ যাব